নমস্কাৰ, মই শংকৰজ্যোতি শইকীয়া, এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। মই যদি আপোনাক কওঁ, আপোনালোকৰ ঘৰত বিল শূন্য হ'ব পাৰে আৰু লগতে কিছু এক্সট্ৰা ইনকামো কৰিব পাৰিব বছৰটোত। আপোনালোকক যদি সেইটো কওঁ, আপোনালোকে বিশ্বাস কৰিব জানো? স্বাগতম। আজি আমি এই প্ৰশ্ন দুটাৰ উত্তৰ বিচাৰিয়ে আজি কথাখিনি ডিছকাছ কৰিম। আমি ক'ব আহিছোঁ আজি PM সূৰ্য ঘৰ যোজনাৰ কথা, যিটো মুফত বিজুলী যোজনা নাইবা ফ্ৰী কাৰেণ্ট স্কিম তথা বিনামূলীয়া বিদ্যুৎ পোৱাৰ যোজনা বুলি কোৱা হয়। এইটো স্কিমৰ থ্ৰুৱেদি আপোনালোকে চ'লাৰ পেনেল লগাওঁতে আপোনালোকে ডিছকাউণ্টটো পাবই পাব। লগতে আপোনালোকৰ যিটো নেট মিটাৰিং ফেচিলিটি আছে ন, সেইখিনি গোটেইখিনি পাই লৈ আপোনালোকে ঘৰত যিমানবোৰ বিল আপোনালোকৰ উঠি আহে ন, সিমানখিনিতো জিৰ' কৰিব পাৰিব। লগতে আপোনাক 300 ইউনিটৰ যিটো কাৰেণ্ট সেইটো ফ্ৰীতে দিব। তাৰ লগত আপোনালোকে যিমান কিলোৱাট লগাব তাৰ ওপৰত ডিছকাউণ্টো দিব। এতিয়া 1ৰ পৰা 2 কিলোৱাটৰ ভিতৰত প্ৰতি কিলোৱাটতে আপোনালোকৰ 30,000কৈ ডিছকাউণ্ট থাকিব, মানে যিটো ছাবচিডি হয়। প্ৰথমতে আপোনালোকে দিবই লাগিব, কিন্তু আপোনালোকে যেতিয়া আপোনালোকৰ কাম হৈ যাব ন, লগালগ আপোনাৰ যিটো বেংকৰ একাউণ্ট ন, তাতে ডাইৰেক্টলি সোমাই যাব। প্ৰথম 1 কিলোৱাট মানে 2 কিলোৱাটলৈকে আপোনাৰ 30,000কৈ ছাবচিডি, আৰু তাৰপিছত যেতিয়া 3 কিলোৱাট লগাব যাব, লাষ্ট কিলোৱাটটোত আপুনি 18,000 টকা ছাবচিডি পাব। সেইটো অনলি চেণ্ট্ৰেলৰ পৰা দেই। আৰু সেই চেণ্ট্ৰেলৰ স্কিমটোত অল টোটেল 1 কিলোৱাটত 30,000, 2 কিলোৱাট 60,000 আৰু 3 কিলোৱাটত 78,000 ৰুপিজৰ এটা ছাবচিডি পাব। আৰু তাৰোপৰি কিছু ৰাজ্যত আপোনাৰ 10% এক্সট্ৰা যিটো ছাবচিডি আছে সেইটোও দিয়ে। বৰ্তমান অসমত যদিও বন্ধ হৈ আছে, ভৱিষ্যতে কি হয় গম নাপাওঁ, কিন্তু আগতে সেইটো 10% এটা আৰু এক্সট্ৰা ছাবচিডি দি আছিলে অসমে। অল টোটেল ক'বলৈ গ'লে আপুনি 78,000 টকাৰ যিটো ছাবচিডি হয় ন, সেইটো পাবই। সেইটো চেণ্ট্ৰেল চৰকাৰে দিবই, সেইটো গেৰেণ্টেড হয়। আপোনালোকে হয় এই গোটেই স্কিমটো লোনৰ থ্ৰুৱেদিও পাব পাৰে, আপোনালোকে কেছ পইচা থ্ৰুৱেদিও পাব পাৰে। সেইটোৱে অভাৰঅল আপোনালোকে 78,000 টকাটো ছাবচিডি পাবই। লগতে আপোনালোকক পাব নেট মিটাৰিং ফেচিলিটি, যিটোৱে আপোনাৰ যিটো কাৰেণ্ট প্ৰডিউচ কৰিলে আৰু যিটো খৰচ কৰিলে তাৰ মাজত যিটো ডিফাৰেঞ্চ হ'ল ন, সেই ডিফাৰেঞ্চখিনি আপোনাৰ পইচা ফৰ্মেটত আপোনালোকৰ বিলত জমা হৈ গৈ থাকিব। আপোনালোকৰ বছৰৰ শেষত যিটো এটা কেলকুলেশ্যন হ'ব ন, তাৰ বাবদ আপোনালোকে সেই পইচাটো পাব। আৰু আপোনালোকৰ যিমানটো খৰচা হ'ব ন, সেইটো 3 পৰা 5 বছৰৰ ভিতৰত আপোনালোকৰ গোটেই পইচাটো আপোনালোকে ঘূৰাই পাব। মতলব আপোনাৰ ফ্ৰী ইলেক্ট্ৰিচিটি হওক আৰু যিটো এক্সট্ৰা ছাৰপ্লাছ হ'ব ন, সেইটোৰ যিটো পইচাৰে আপুনি সিমানটো ৰিকভাৰী হৈ যাব। আৰু তাৰ পিছতো আপোনাৰ পেনেল চলিয়ে থাকিব, আৰু তাৰ পিছতো আপোনালোকে সেই সুবিধা পাই গৈ থাকিব। আৰু বাকীখিনি যিমান বছৰ চলে সিমান বছৰ আপোনাৰ লাভেই লাভ। আৰু এটা চ'লাৰ পেনেলটো বহুত বছৰলৈকে চলিব। আপোনাৰ সেইটো দেখি 5 বছৰৰ পিছত আপোনাৰ লাভ ওলাব। আৰু ইয়াত সকলোখিনি ট্ৰান্সপাৰেণ্ট হয়, আৰু সকলো যিমান ইউনিট গ'ল আহিল ইউজ কৰিলে সেই গোটেইখিনি পইচা ফৰ্মেটতে জমা হ'ব। সেইটো দেখি আপোনালোকে তাত কনফিউজনৰ একো কথাই নাই। আপোনালোকে প্ৰতিটো বস্তুৱে আপুনি ট্ৰান্সপাৰেণ্টলি চাই থাকিব পাৰিব। সেইটো দেখি আপোনালোকে গম পায় দিনক দিনে আপোনাৰ গেছৰ প্ৰব্লেম হওক, তেনেকুৱা প্ৰব্লেম হওক চলিয়ে আছে। আৰু এতিয়াৰ দিনত গেছৰ সলনি আপোনালোকে ইণ্ডাকশ্যন নাইবা তেনেকুৱা ধৰণৰ বেলেগ ব্যৱহাৰ কৰিব পাৰে। আৰু ব্যৱহাৰ কৰি লাগিলে হিটাৰ চিটাৰে হওক ব্যৱহাৰ কৰি আপোনালোকে খানা হওক সকলো হওক গোটেইখিনিয়ে বনাব পাৰিব। সেইটো দেখি ইমানখিনি বিলৰ যিমানখিনি পইচা আছে সেই গোটেই বিলখিনি আপোনালোকে শূন্য কৰি লওক, আৰু এই স্কিমটো চলি থকালৈকে আপোনালোকে সুবিধাটো গ্ৰহণ কৰিলে আপোনালোকৰ লাভ হ'ব। আৰু লগতে আপোনালোকৰ পেনেলো পালে, চ'লাৰৰ গোটেই ছিষ্টেমটোৱে পালে, ছিষ্টেমটো পোৱাৰ পিছত নেট মিটাৰিং ফেচিলিটিটো পালে, আৰু তাৰ পাছতো আপোনালোকে পাব এক্সট্ৰা যিটো উৎপাদন কৰিব আপোনালোকে সেইটোও পাব পইচা। আৰু সেইটো দেখি আপোনালোকৰ ৰিকভাৰী হৈ যাব। আৰু লগতে যিটো 78,000 টকা ছাবচিডি হয় ন, সেইটোতো আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টত সোমাব। আৰু লোন ফৰ্মেটত ল'লে আপুনি 78,000 টকা এটা এক্সট্ৰাকৈ পায়ো আছে, আৰু যদি কেছো দিয়ে তথাপিতো আপুনি সেইটো সিমানটো পইচা পাবই। আৰু লগতে যদি অসম চৰকাৰে যদি আকৌ দিয়ে 10% যিটো ডিছকাউণ্ট, সেইটোতো এক্সট্ৰাই হ'ব। সেইটো দেখি বৰ্তমান আপোনালোকে এই সময়টোত এই স্কিমটো চলি থকালৈকে আপুনি এই চ'লাৰ লগাই লওক, আৰু বিজুলীৰ বিল যিটো শূন্য হ'ব সেইটো কৰি লওক। আমি হৈছোঁ ৰেজিষ্টাৰ্ড ভেণ্ডৰ।
আৰু আমি এই সকলোখিনি প্ৰচিডিউৰ কাম সকলোখিনি কৰি দিম আৰু চাই দিম লগতে। আৰু আপোনালোকক এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰৰ বিষয়ে আৰু জানিবৰ বাবে আমাৰ লগত যোগাযোগ কৰক। মোৰ নাম্বাৰ হৈছে 9577983892। আপোনালোকে এই নাম্বাৰটোত ফোন কৰি আমাৰ লগত যোগাযোগ কৰক আৰু আমি আপোনালোকক এই পেনেল এই সুবিধা ল'বলৈ সহায় কৰি দিম। আৰু লগতে ইয়াৰ বিষয়ে যদি অধিক জানিব আছে সকলোখিনি কাৰণে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। আৰু আপোনালোকে চাব পাৰে এয়া আমি লগাই থোৱা দৃশ্য। আমি দিয়া সকলোবোৰ বস্তুৱে ব্ৰেণ্ডেড হয়। টাটা হওক আদানী হওক আমি দিয়া সকলোবোৰ বস্তু আপোনালোকৰ মতে হ'ব। আপোনাক টাটা লাগে টাটা দিম, আদানী লাগে আদানী দিম, সকলোখিনিয়ে আমি যোগান ধৰিম। সেইটোলৈকে আপোনালোকৰ চইচ, আপোনালোকৰ ইচ্ছা আৰু আপোনালোকৰ কথা, আপোনালোকৰ মতেই আমি সকলোখিনি লগাই দিম। আৰু এটা কথা, আপোনালোকক যদি ৰাতি, এতিয়া দিনত হ'লেতো চ'লাৰ থ্ৰুৱেদি চলি থাকিব। এতিয়া ৰাতি হ'লে কি কৰিব লাগিব? ৰাতি হ'লে আপোনাক বেটেৰী লাগিব আৰু বেটেৰীকেইটা এক্সট্ৰাকৈ ল'ব লাগিব, কাৰণ ৰাতিৰ যিটো কাৰেণ্ট সেইটোতো চ'লাৰ থ্ৰুৱেদি প্ৰডিউচ নহয়। আৰু ৰাতি যদি কিবা কাৰণত যদি কাৰেণ্ট যোৱা এলেকা হয় তেতিয়াহ'লে আপোনালোকে বেটেৰী লগাব লাগিব। আৰু যদি আপোনালোকৰ তাত যদি ৰাতি কাৰেণ্ট নাযায় তেনেহ'লে বেটেৰীৰ প্ৰয়োজন নাই আৰু সেইটো কাৰণে এক্সট্ৰা খৰচটো দিব নালাগে। আৰু বৰ্তমান যিটো ছাবচিডি হৈ আছে আৰু যিটো অল টোটেল ভেলু হৈ আছে সেইটো গোটেইটো অকল চ'লাৰ পেনেল আৰু তাৰ লগত থকা যিটো ছেটআপ হয় সেইটো কাৰণেহে আছে, ইনক্লুডিং ইনভাৰ্টাৰ। খালি তাৰ লগত বেটেৰীটো ইনক্লুড নাই। আৰু যদি বেটেৰী লগাবলগীয়া হয় বেটেৰীটোৰ কাৰণে এক্সট্ৰাকৈ এটা ইনভাৰ্টাৰ আপোনালোক লগাই ল'ব লাগিব, বেটেৰী প্লাছ ইনভাৰ্টাৰ। আৰু আমাৰ সকলো সুবিধা গোটেই অসম জুৰি আছে। আপোনালোকে অসমৰ য'তে কওক আমি ত'তে লগাই কৰি দিম। আৰু ইয়াৰ বাবে অধিক জানিবৰ বাবে আমাৰ লগত যোগাযোগ কৰক আৰু আমাৰ লগত জড়িত হৈ থাকক আৰু এনেকুৱা ধৰণৰ কথাবোৰ জানিবৰ বাবে। ধন্যবাদ।